সকলো আমাৰ ইয়াত উপস্থিত থকা সাংবাদিক ভাইসকল বন্ধুসকল ভণ্টি সকলোকে আমাৰ ফালৰ পৰা আপোনালোকক আন্তৰিক গাৰ্ডন নমস্কাৰ যাচিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে আজি এই সংবাদমেলত আমাৰ এই প্ৰেছ কনফাৰেন্স এইটোৱেই জনাব বিচাৰিছোঁ আমি আমাৰ এটা সিদ্ধান্ত আছে যে পাৰ্লিয়ামেণ্টত বছৰত 3বাৰ সেশন হয় প্ৰথমতে বাজেট সেশন মাৰ্চ সেকেন্ড সামাৰ সেশন জুলাই থাৰ্ড উইন্টাৰ সেশন থাকে যেতিয়ালৈকে অট'নমাছ ষ্টেট নাপায় তেতিয়ালৈকে আমি প্ৰত্যেক সেশনত ধাৰণা কৰিবলৈ যাম গতিকে সেইমতে সেই ডিচিশ্যনতে আমি গৈ আছোঁ আৰু এইবাৰে এতিয়া এই জুলাই মাহত আমি গৈ আছোঁ আজি ৰাতিয়ে আৰু তাত ধাৰণা হ'ব 29 জুলাই দিল্লীত জন্তৰ মন্তৰ গতিকে আমাৰ এটা বিশেষ একো নাই আমি বহুত বছৰৰ পৰা আমি খুজি আছোঁ এতিয়া 40 বছৰ ভৰি দিছে আমি শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ ডিমাণ্ড কৰি আছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাও দুটা মিলাই সংবিধানৰ 244 ক ধাৰা মতে আমাক এটা স্বায়ত্তশাসিত ৰাজ্য অট'নমাছ ষ্টেট দিব লাগে এই স্বায়ত্তশাসিত ৰাজ্যটো কোনো অসমৰ পৰা ভাগ কৰা নহয় অসমৰ ভিতৰতে থাকিব কিন্তু ইয়াৰ ভৌগোলিক পৰিৱেশ ভৌগোলিক জিঅ'গ্ৰাফিকেল পজিশ্যন লৈ ইয়াত এটা স্বায়ত্তশাসিত ৰাজ্যৰ দিয়াৰ বাহিৰে আন কিবা এটা লৈ ইয়াত উন্নতি কৰাব নোৱাৰে কৰিব নোৱাৰে সেইকাৰণে আমি ডিমাণ্ড কৰি আছোঁ আৰু এতিয়াও চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান আমাক মানে এই আমাৰ দাবীটো পূৰণ কৰিবৰ কাৰণে যিমান কৰিব লাগিছিলে সিমান কৰা নাই আগৰ AGPৰ সময়তো তেনেকুৱাই কংগ্ৰেছৰ সময়তো তেনেকুৱাই এতিয়া BJPও চলি আছে আমি প্ৰত্যেক চৰকাৰৰ ওপৰতো আমি আশা ৰাখিছোঁ চেণ্ট্ৰেলত যি চৰকাৰ আছে সকলো চৰকাৰকে আমি খুব ডাঙৰ এটা ভৰসা আশা কৰিছোঁ যে তেওঁলোকৰ দিনত কিবা এটা হ'ব গতিকে আমি সেইমতে দাবী কৰি আছোঁ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আৰু আমি আশা কৰোঁ যে কিবা কোনোবা এটা গভৰ্ণমেণ্টে নিশ্চয় আমাৰ এই দাবীটো পূৰণ কৰিব কাৰণ আমাৰ এটা সাংবিধানিক দাবী আৰু ইয়াত কোনো এটা জাতি বা জনজাতিক কাৰ্বি আংলঙৰ পৰা খেদিবৰ কাৰণে বা অকল কাৰ্বি মানুহে থাকিবৰ কাৰণে সেইটো আমি কৰা নাই ইয়াত আমি সংবিধানৰ যিটো ধাৰা আছে সেই ধাৰা মতে আমি দাবী কৰিছোঁ গতিকে আমি সদায় ভাবোঁ যে আমি কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত আমি হাই কাজিয়া কৰা ইত্যাদিবিলাক কৰিব নালাগে কাৰ্বিৰ মাজতো হ'ব নালাগে আমি এটা সংবিধান দাবী এই সংবিধান দাবীটো আমি পাম সেইকাৰণে লৈ আমি এতিয়া ওলাইছোঁ আৰু প্ৰত্যেক সেশনত আমি ওলাবলৈ চেষ্টা আগতেও কৰিছোঁ আৰু ভৱিষ্যতো কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকক নিমন্ত্ৰণ কৰা আকৌ আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ গতিকে আপোনালোকৰ ফালৰ পৰা কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে সেইমতে আমাৰ ফালৰ পৰা যিমান আপোনালোকক ক'ব পাৰোঁ সিমান কৰিবলৈ চেষ্টা এতিয়ালৈকে 100 more than 100 100তকৈ বেছি যাব নহয় তেওঁলোকে যিটো মিটিং তাত হ'ব বুলি কৈছিলে সেই মিটিঙত আমাকো মাতা নাই আমি তেনেকৈ ভাৰ্বেল পোৱা নাই ৰিটেনো পোৱা নাই ভাৰ্বেল বা ৰিটেন পালে আমি এটা চাব পাৰিলোঁ হয় যে কি লিখা আছে কিন্তু আমি ভাবোঁ যিকোনো মিটিঙত যিকোনো এটা আলোচনাত আমাক এটা ৰিটেন হিচাপে দিলে ভাল হয় আৰু সেই ৰিটেনত অন্ততঃ পূৰ্বৰে কথাটো উল্লেখ কৰিলে ভাল যে আমি এটা মিটিং মাতিছোঁ আৰু পূৰ্বৰে মতে আলোচনা হ'ব গতিকে আপোনালোকে ডিমাণ্ড কৰিছে যেতিয়া আপোনালোকে আহক বুলি এটা দিলে তেতিয়া আমি যাব পাৰোঁ কিন্তু সেইটো এতিয়া আমি পোৱা নাই গতিকে তেওঁলোকে কি ডিচিশ্যন হৈছে কি হৈছে সেইটো আমি ক'ব নোৱাৰোঁ কি বোলে সেই মুভমেণ্টটো যেতিয়ালৈকে ফুৰফৰে ইমপ্লিমেণ্ট নহয় তেতিয়ালৈকে আমাৰ কণ্টিনিউ যাব কোনোবা মোৰ পাৱাৰ লৈছে তাতে আমাৰ ষ্টপেজ নহয় কোনোবা মোৰ অট'নমাছ ষ্টেটতকৈ কম পাৱাৰ লোৱা হৈ গ'ল গতিকে আমি দাবী নকৰোঁ বা আন্দোলন নকৰোঁ সেইটোৰ কথা হ'ব নোৱাৰে কাৰণ ফাৰ্ষ্ট এপ্ৰিল 1986 তাতো ASCসকলে MOU কৰিলে মেম'ৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং
আৰু 2011তো চুক্তি হৈছিলে MOS আৰু 2021 ইয়াতো চুই হৈ গ'ল কিন্তু সেইটোলৈ আমি সন্তুষ্ট নহয় কাৰণ তেওঁলোকে এটা পাৰ্টিকুলাৰ MOU চুই কৰিছে এটা ALCC পলিটিকেল পাৰ্টি ৰিজনেল পাৰ্টি হৈ ৰাইজৰটো হোৱা নাই MOS কৰিছে এটা এক্সট্ৰিমিষ্ট মানে আৰ্ম ষ্ট্ৰাগল অৰ্গেনাইজেশ্যনে কৰিছে এটা পাৰ্টিকুলাৰ এটা পাৰ্টে এছএল নহয় গতিকে এছএল কাৰ্বি বা নন কাৰ্বিসকলেও কাৰ্বি আংলঙত যিমান আছে সকলোৱেতো অট'নমাছ ষ্টেট বিচাৰে কাৰণ এইটো অসমৰ পৰা ভাগ কৰা নহয় কিন্তু অসমৰ পৰা ভাগ কৰা যদি ডিমাণ্ড কৰে সেইটো খুব সম্ভৱ তেনেকুৱা আমাৰ লগত সন্মত হোৱা মানুহটো খুব কম হ'ব বা তেনেকৈ পাৰ্টিও কম হ'ব কিন্তু যিহেতু অসমৰ ভিতৰত আছে গতিকে সেইটো সকলোৱে ছাপোৰ্ট কৰে আৰু সকলোৱে সোনকালে কৰিলে ভাল হয় এইটো সকলো কামনা কৰে আমাৰ ফালতো আস্থা আছে সদায় আস্থা থাকে তেওঁলোকৰ কথা আৰু কিন্তু তেওঁলোকে ল'ব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিন্তু তেওঁলোকে সেইটো ডিভাইড এণ্ড ৰুল পলিচিয়ে কৰি থাকে যিসকলে মোৰ পাৱাৰ ছাপোৰ্ট কৰে তেওঁলোকক ভাগ ভাগ কৰি লৈ যায় তেওঁলোকে যিসকলে মোৰ পাৱাৰ ছাপোৰ্ট নকৰে তেওঁলোকক এৰি থৈ যায় গতিকে এইটো চেণ্ট্ৰেলৰ কথা কিন্তু আমিতো ৰেডি কিন্তু আমি ৰেডি কিন্তু তোক ফুল কৰি আলোচনাতে আমি বহিম